কামৰূপৰ গৰৈমাৰীত নিৰুদ্দিষ্ট যুৱক শিঙিমাৰী হাবিৰ নুৰ ইছলাম নামৰ যুৱকজন নিৰুদ্দেশ হৈছে 10 মেৰ নিশাৰ পৰা নিৰুদ্দেশ হৈছে নুৰ ইছলাম বিভিন্ন ঠাইত বিচাৰ খুচাৰ কৰিও পোৱা নাই কোনো সন্ধান গৰৈমাৰী থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ সন্ধান পালে 9366068378 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে নুৰ ইছলাম ধৰক আপোনাৰ মোৰ ককাইটো লাগে মই ডাঙৰ মানে ককাই তো ৰাতি 10টা বজালৈকে ভাত চাত খাই তাৰপিছত ঘৰতে আছিল ভালদৰে যেনেকা মই খবৰটো পালোঁ নিজে তাৰপিছত আপোনাৰ ৰাতি তাৰ ৱাইফে মানে ফটককৈ উঠি মানে দেখিলে তাৰ হাজবেণ্ডটোৰ ঘৰত নাই মানে শুই আছিল ৰাতি 10টা বজাত তাৰপিছত হাজবেণ্ডটো ঘৰত নাই অট'মেটিকলি তো 12:30মান তেনেকুৱাত গম পায় অলপ খুজিলে ঘৰৰ ওচৰৰ মানুহকেইটাক কৈছে তাৰপিছত তাৰ পৰা আমাৰ ইয়াত ফোন আহিলে 1টা বজাত ৰাতি 1টা বজাত তাৰপিছত ফোন আহি ক'লে যে তাক পোৱা নাযায় তাৰপিছত মই আছিলোঁ গৰাইমাৰীত ইয়াৰ পৰা মই গ'লোঁ তাত শিঙিমাৰী হাবিত তাত গৈ তাৰপিছত মই নিজেও একদম খুজিলোঁ এতিয়ালৈকে মানে খুজি পোৱা নাই মানে ককাইদেউক এতিয়া গৰাইমাৰী থানাত আমি এটা জনা হৈছে মানে এপ্লিকেশ্যন এটা দিলোঁ মানে তাৰ নিখোজ বুলি এপ্লিকেশ্যন এটা দিছোঁ সন্দেহমূলক তাৰপিছত মোক দাদাক যদি আপোনালোকে কোনে মানে ক'ৰবাত লগ পাই যায় মানে ইয়াত মানে দাদাৰ ফটোটো দি দিছোঁ আপোনালোকে কোনোবাই যদি তাক লগ পায় তেনেহ'লে মানে মোৰ কণ্টেক্ট নম্বৰত আপোনালোকে ফোন কৰিব মোৰ কণ্টেক্ট নম্বৰটো হ'ল আপোনাৰ 9366068378 আকৌ এবাৰ কৈ দি আছোঁ মোৰ কণ্টেক্ট নম্বৰটো হ'ল 9366068378 এইটো মোৰ ৰিকুৱেষ্ট থাকিল আপোনাৰ লগত